নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা। মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট আৰু এজন তান্ত্ৰিক। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত বাঘৰ নখ আৰু বাঘৰ দাঁতৰ উপকাৰিতা সম্পৰ্কে জনাইছিলোঁ। আজি মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ কাছৰ চলং কি কি কামত ব্যৱহাৰ কৰা হয় আৰু তন্ত্ৰত সেই কাছ চলঙৰ ব্যৱহাৰিতানো কি আৰু ইয়াৰ গুণাগুণ বা উপকাৰিতানো কেনেধৰণৰ, সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত বিভিন্ন গছ গছনি, শিপা, গছৰ গুটি, গছৰ পাত, গছৰ ছাল ইত্যাদিবিলাক ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন জন্তু, পাখি, নখ, দাঁত, হাড়দি, পিঠ ইত্যাদিৰ পৰাও বিভিন্ন ধৰণৰ তান্ত্ৰিক ক্ৰিয়া কৰা হয়। ঠিক তেনেকৈ বাঘৰ নখৰ দৰে, বৰা গাহৰিৰ দাঁতৰ দৰে কাছৰ চলঙো কিন্তু বিভিন্ন তান্ত্ৰিক ক্ৰিয়াত ব্যৱহাৰ কৰা হয়। কিন্তু বন্ধুসকল, কাছৰ চলং সকলো তন্ত্ৰতে প্ৰয়োগ কৰা নহয়। কাছৰ চলং কেৱল হিন্দু তন্ত্ৰত প্ৰয়োগ কৰা হয়। যেনেকৈ আপোনাৰ চাকমা তন্ত্ৰ হওক, উলুক তন্ত্ৰ হওক, কাক তন্ত্ৰ হওক, কামাখ্যা তন্ত্ৰ হওক বা যোগিনী তন্ত্ৰ হওক ইত্যাদিবিলাকত সাধাৰণতে এই কাছৰ চলং ব্যৱহাৰ কৰা হয়। কিন্তু মুছলমানী তন্ত্ৰত কেতিয়াও কাছৰ চলং ব্যৱহাৰ কৰা নহয়, যিহেতু মুছলমান ধৰ্ম অনুসৰি কাছক হাৰাম বুলি কোৱা হৈছে। গতিকে মুছলমানী তন্ত্ৰত কেতিয়াও কাছৰ চলং ব্যৱহাৰ কৰা নহয়। কেৱল হিন্দু তন্ত্ৰৰ ক্ষেত্ৰতে কাছৰ চলং ব্যৱহাৰ কৰা হয়। বন্ধুসকল, পুৰাণত বৰ্ণনা কৰা আছে যে কাছ হৈছে ভগৱান শ্ৰীবিষ্ণুৰ দ্বিতীয় অৱতাৰ, কুৰ্ম অৱতাৰ। আৰু সেই কাছৰ পিঠিতে মন্দাৰ পৰ্বতখন অসুৰ আৰু দেৱতাই ৰাখি লৈ সাগৰ মন্থন কৰিছিলে। গতিকে এই কাছৰ চলঙৰ এক বিশেষ গুণ আছে আৰু প্ৰাচীন যুগৰ পৰা কাছক এটা পবিত্ৰ জন্তু হিচাপে হিন্দু ধৰ্মত গণ্য কৰা হয়। এই কাছৰ চলঙৰ বিভিন্ন উপকাৰিতা আছে। তন্ত্ৰত বিভিন্ন প্ৰকাৰে এই কাছৰ চলং ব্যৱহাৰ কৰা হয়। বন্ধুসকল, সেই সম্পৰ্কে মই এতিয়া ক'বলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো ধ্যান দি শুনিব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। প্ৰথম উপকাৰিতাটো হ'ল, যদি আপোনালোকে কাছৰ চলং নিজৰ ঘৰত, যদি আপুনি কিবা জন্তু পোহে, ধৰি লওক আপুনি গাহৰি পোহে, ছাগলী পোহে, গৰু পোহে, তেনে স্থানত যদি লগাই ৰাখে, তেন্তে আপোনাৰ ঘৰৰ জীৱ জন্তুবিলাক ৰোগমুক্ত হৈ থাকে, বংশবৃদ্ধিও ভালে হয়, কাৰো বেয়া নজৰ আপোনালোকৰ জীৱ জন্তুৰ ওপৰত নপৰে। যদি আপোনাৰ কিবা ডাঙৰ ফাৰ্ম আছে, গৰু ছাগলী ফাৰ্ম আছে, গাহৰি ফাৰ্ম আছে, কুকুৰাৰ ফাৰ্ম আছে, সেই স্থানত যদি আপোনালোকে অকণমান কাছৰ চলং ওলোমাই ৰাখে, তেন্তে সেই জীৱ জন্তুবিলাকৰ ৰোগ ব্যাধিও কম হয়, বংশবৃদ্ধিও ভাল হয়, তাৰ লগতে বেলেগৰ বেয়া নজৰৰ পৰা সুৰক্ষিত হৈ থাকে। তাৰোপৰি কাছৰ চলং দেহৰক্ষা কৱচত, সুৰক্ষা কৱচত ব্যৱহাৰ কৰা হয়। বিশেষকৈ যদি কাছৰ চলং আপোনালোকে তাবিজত ভৰাই ধাৰণ কৰে, তেন্তে বিভিন্ন ধৰণৰ তান্ত্ৰিক ক্ৰিয়াৰ পৰা আপোনালোকে সুৰক্ষিত হৈ থাকিব পাৰে। বিভিন্ন ধৰণৰ নজৰ দোষৰ পৰা, অপদেৱতাৰ দৃষ্টিৰ পৰা, বেয়া বস্তুৰ নজৰৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে। বিশেষকৈ কাছৰ চলং যদি আপুনি ধাৰণ কৰে, তেন্তে আপুনি সদায় মুছলমানী তন্ত্ৰৰ পৰা, জিন ভূতৰ আক্ৰমণৰ পৰা সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। অৰ্থাৎ যদি আপুনি কাছৰ চলং ধাৰণ কৰে, তেন্তে কোনো কাৰণতে জিন ভূত বা মুছলমানী তন্ত্ৰৰ প্ৰভাৱ আপোনাৰ গাত কিন্তু কেতিয়াও নপৰে। যদি বন্ধুসকল আপোনাৰ ঘৰত খুব নজৰ লাগি থাকে, নিগেটিভ শক্তিৰ প্ৰভাৱ আপোনালোকে অনুভৱ কৰে ঘৰত, তেন্তে আপোনালোক ঘৰৰ সুৰক্ষাৰ কাৰণে অকণমান কাছৰ চলং যদি আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি দিয়ে, তেতিয়াও কিন্তু কোনো ধৰণৰ নিগেটিভ শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। যেনেকৈ কাছৰ চলঙে কাছক প্ৰটেকশ্যন কৰে, সুৰক্ষা দিয়ে, ঠিক তেনেকৈ কাছৰ সৰু এটুকুৰা চলঙে আপোনাক সুৰক্ষা প্ৰদান কৰিব পাৰে। সৰু এটুকুৰা চলঙে নিগেটিভ এনাৰ্জিৰ পৰা, অৰ্থাৎ নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰত প্ৰৱেশ কৰাৰ পৰা আপোনাৰ ঘৰখনক সুৰক্ষা প্ৰদান কৰিব পাৰে। তাৰোপৰি বন্ধুসকল, এই কাছৰ চলং বিভিন্ন তাবিজ কৱচত ব্যৱহাৰ কৰা হয়। আৰু যিসকল ব্যক্তিৰ সঘনাই দুৰ্ঘটনা হৈ থাকে, মৃত্যু ভয় মনত থাকে, অৰ্থাৎ কিবা হ'ব নেকি এটা অজান ভয় তেওঁৰ মনত চলি থাকে, বা
জন্মকুষ্ঠিত অপমৃত্যু হোৱাৰ যোগ থাকে, তেওঁ যদি কাছৰ চলং অকণমান কাছৰ চলং তাবিজত ভৰাই ৰূপৰ তাবিজত ভৰাই ধাৰণ কৰে তেন্তে সেই ব্যক্তিজনৰ কিন্তু দীৰ্ঘায়ু হয়। তেওঁৰ যদি অপমৃত্যুৰ যোগ থাকে, অকালতে মৃত্যুৰ যোগ থাকে, সেই দুখো খণ্ডন হয়। বন্ধুসকল, এইখিনি উপকাৰিতাৰ কাৰণেই বিভিন্ন ধৰণে তন্ত্ৰত এই কাছৰ চলং ব্যৱহাৰ কৰা হয়। বন্ধুসকল, মই আপোনালোকক জ্ঞাতাৰ্থে এইখিনি কথা ক'লোঁ, কিন্তু মই এইটো কোৱা নাই যে আপোনালোকৰ নিজৰ লাভৰ কাৰণে কোনো জীৱ জন্তুক ক্ষতি কৰক, আৰু যদি ক্ষতি কৰে সেইটো আইনমতে অপৰাধো। গতিকে যদি আপোনালোকে পুৰণা ক'ৰবাত পায়, ধৰক কাৰোবাৰ ঘৰত বহুত পুৰণা কাছৰ চলং পায়, তেন্তে কিদৰে তাক ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আজি আপোনালোকক মই জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।